ফাৰ্ষ্ট ইয়াৰ বৰবাদ কৰিলোঁ, এতিয়া ছেকেণ্ড ইয়াৰত কি কৰিম, কোনোবাটো লাগে, কোনোবা গুৰু লাগে আমাক যে। ক্লাছ 12ত যদি ৰিজাল্টটো ভাল থাকে তেতিয়াহ'লে মোৰ কি হ'ব, অপশ্যনছ মোৰ ওচৰত আৰু বেছিকৈ আহিব, বিকজ বিং টিচাৰ্ছ উই জাষ্ট ৱান্ট ইয়ৰ ছাকচেছ। ফাৰ্ষ্ট ইয়াৰতকৈ আমাৰ ছেকেণ্ড ইয়াৰৰ চিলেবাছটো অকণমান ইজি লাগে। ছেকেণ্ড ইয়াৰত তোমালোকক কোনেও এনেই পাছ কৰাই নিদিয়ে। ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দিলা তোমালোকে আৰু সকলোৱে এটা কনচেপ্ট লৈ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দিলা যে ফাৰ্ষ্ট ইয়াৰে পাছটো কৰাই দিব। তো মেক্সিমাম ষ্টুডেণ্টৰে মই জানো মেক্সিমাম ষ্টুডেণ্টে তোমালোকে কি কৰিছা যে আধা কনচেপ্ট ক্লিয়াৰ নোহোৱাকৈ এতিয়ালৈ তোমালোকে কিয়ত আহিছা, ছেকেণ্ড ইয়াৰত শ্বিফ্ট হৈ গ'লা। হয়, মেক্সিমামৰ এইটো হৈছে নে, চাগে মই মিছা কোৱা নাই। কিন্তু ছেকেণ্ড ইয়াৰত এই কনচেপ্টটোতো ৰাখিলে নহ'ব, কাৰণ ছেকেণ্ড ইয়াৰত তোমালোকক কোনেও এনেই পাছ কৰাই নিদিয়ে। ছেকেণ্ড ইয়াৰৰ কাৰণে কিন্তু এতিয়া আমাক কি লাগিব, প্ৰপাৰ প্ৰিপাৰেশ্যন লাগিব, প্ৰপাৰ আমাক গাইডেন্স আমাক লাগিব, হয়নে নাই? তো সেইকাৰণে তোমালোকৰ যাতে প্ৰিপাৰেশ্যনটোত খুব ভাল হয়, তোমালোকে যাতে প্ৰপাৰ গাইড পোৱা, সেইকাৰণে আমি আহিছোঁ তোমালোকৰ মাজলৈ যে ছেকেণ্ড ইয়াৰ আমি কেনেকৈ ভাল ৰিজাল্ট এটা কৰিম তাক দেখুৱাবৰ কাৰণে। আৰু কেৱল ময়ে নহয় দেই, মোৰ লগত আছে তোমালোকৰ কোন আছে গেছ কৰা, কোন আছে? তোমালোকৰ আছে প্ৰফেচাৰ। তো মই মাতিব বিচাৰিছোঁ ছাৰক। ছাৰ আহক। হেল্ল' মেম, কি খবৰ? একদম ভাল। হেল্ল' বাচ্চো। চ' আকৌ এবাৰ লগ পালোঁ তোমালোকৰ লগত। চ' আজি যিটো আমি ভিডিঅ' লৈ আহিছোঁ মই আৰু মেমে, সেইটো হ'ল ৱেলকাম টু HS ছেকেণ্ড ইয়াৰ ছায়েন্স। চ' তোমালোকে চাগে মোৰ আগৰ ভিডিঅ'টো দেখিছা, তাতে মই এইটো ডিছকাছ কৰিছিলোঁ যে ক্লাছ 11 যদি তোমাৰ বৰবাদ হৈ গ'ল, চ' ক্লাছ 12লৈকে যেতিয়া তুমি যাবা, চ' হোৱাট শুড বি দ্য প্লেন, স্পেচিয়েলি ইন ফিজিক্স। বাট ইয়াতে আমি জেনেৰিক কথা পাতিম যে ফৰ অভাৰঅল ক্লাছ 12ত তোমালোকে কেনেকৈ পঢ়িব লাগে, চ' দেট ইউ এক্সেল ইন ইয়ৰ এক্সামছ, হয় নে নহয় মেম? হয় হয়, কেৱল এটা ছাবজেক্টতে যে কোনোবাই যে ভাবিছে যে মই ফিজিক্স ভাল পাওঁ, মই মেথছটো বেছি কৰি ভাল পাওঁ, তো সেনেকুৱা হ'লে নহ'ব। ভাল ৰিজাল্ট এটা, ভাল পাৰ্চেণ্টেজ এটাৰ কাৰণে, বা পাৰ্চেণ্টেজ বুলিয়ে নহয়, ইয়াৰ পিছত যি এণ্ট্ৰেঞ্চ দিব যাম ছাৰ, তাততো আমাৰ গোটেই কনচেপ্টে ক্লিয়াৰ থাকিব লাগিব, হয়নে নাই? তো আমি সমানে গোটেইকেইটা ছাবজেক্টতে আমি সমানে কি দিব লাগিব, ইম্পৰ্টেঞ্চ দিব লাগিব, হয়নে? তো এতিয়া আমি সেইকাৰণে গোটেইকেইটা ছাবজেক্টক একেলগে আমি কেনেকৈ আগবঢ়াব পাৰোঁ সেইটোৰ প্ৰিপাৰেশ্যন, সেইটোৰ গাইড কৰিবৰ কাৰণে আমি তোমালোকৰ মাজলৈ আহিছোঁ, হয় ছাৰ? তো সেইটোৱে কথা। চ' মেমে তোমালোক যিটো ক'লে, যিটো মই আগতে যিটো ভিডিঅ' বনাইছিলোঁ সেইটো স্পেচিয়েলি ফিজিক্স ফ'কাছড আছিলে। বাট মেমে যিটো কথাটো ক'লে, কোনোবাৰ ফিজিক্স ভাল লাগে ফিজিক্স পঢ়িব, মেথছ ভাল লাগে মেথছ পঢ়িব, বাট তেনেকুৱা কৰিলে আমাৰ ক্লাছ 12ৰ যিটো বৰ্ড সেইটোতো পাছ কৰিব নোৱাৰিম। লগতে ক্লাছ 12ৰ পিছত যিটো আমাৰ যিটো এম্বিশ্যন বা এইম, সেইটো আমি এচিভ কৰিব নোৱাৰিম, কাৰণ এটা ছাবজেক্টতো মোক মানে ছাকচেছ নিদিব ন। চ' মোৰ গোটেই ছাবজেক্টছবোৰ, যিমান ছাবজেক্টছ আছে মোৰ, কেনেকৈ পঢ়িব লাগে, কি ষ্ট্ৰেটেজি থাকিব লাগে, সেইটোৱে আজি মই ডিছকাছ কৰিম। কিয়নো ক্লাছ 12ৰ পিছত JEE NEET আছে আমাৰ অপশ্যন, বাট তাৰ বেলেগ বহুত আৰু অপশ্যনছ আছে, BSc নাৰ্ছিং, তাৰপিছত NDA, তাৰপিছত তেনেকুৱা আৰু বহুত অপশ্যনছ আছে। চ' যদি মোৰ ক্লাছ 12ৰ যদি ৰিজাল্টটো ভাল থাকে তেতিয়াহ'লে মোৰ কি হ'ব, অপশ্যনছ মোৰ ওচৰত আৰু বেছিকৈ আহিব। পাৰ্চেণ্টেজটো মেটাৰ কৰে ক্লাছ 12ৰ, হয় নে নহয় মেম? ছাৰ মিনছ কি পাৰ্চেণ্টেজটো, মানে এতিয়া কোনোবা আমাক কুৱেশ্যন কৰিব পাৰে যে আজিকালি পাৰ্চেণ্টেজটোতো নালাগে, আজিকালিতো কনচেপ্ট লাগে। হাৰে পাৰ্চেণ্টেজটো বাঢ়িব কেতিয়া, যেতিয়া আমি যে কৈ আছোঁ যে পাৰ্চেণ্টেজ আমাক লাগে, এইকাৰণে লাগে, তেতিয়া মানে পাৰ্চেণ্টেজটো বেছি আছে মানে আমাৰ কনচেপ্ট ক্লিয়াৰ আছে একদম। আৰু কনচেপ্ট লৈ আমি যি এণ্ট্ৰেঞ্চে এক্সাম দিব নাযাওঁ কিয়, আমি BSc নাৰ্ছিঙে দিছোঁ বা যিয়ে দিছোঁ, কনচেপ্টটো আমাক ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰে লাগিব। তো সেইকাৰণে আমাৰ এইখিনি মানে বেছ, আমাৰ বিল্ডিংটোৰ এইখিনি বেছ, যিখিনি আমি কি কৰি ৰাখিব লাগিব, পুৰা ক্লিয়াৰ কৰি ৰাখিব লাগিব, হয় ছাৰ? এক্সেক্টলি। তো এতিয়া আপুনি দেখাওক যে আপুনি ছায়েন্স মিনছ ফিজিক্সটো কেনেকৈ আগবঢ়াব বিচাৰিছে, বা আপুনি কেনেকৈ আমাৰ বাবা মাইনাসকলক, যি নেকি খুব নাৰ্ভাছ, এতিয়া কি হৈছে ফাৰ্ষ্ট ইয়াৰ বৰবাদ কৰিলোঁ, এতিয়া ছেকেণ্ড ইয়াৰত কি কৰিম, কোনোবাটো লাগে, কোনোবা গুৰু লাগে আমাক, যে আমি প্ৰপাৰ গাইডেন্স পাওঁ, হয় ছাৰ? বুজিছোঁ য়েছ ৰাইট। চ' আগবাঢ়িম আমি। চ' এইটো মই আগতে ডিছকাছ কৰিছোঁ যে তোমালোকৰ কি কি টপিক চাব লাগিব যেতিয়া তুমি ক্লাছ 11ৰ পৰা 12লৈকে যাবা ফিজিক্সৰ। চ' ফিজিক্সৰ মেজৰিটি যিটো পাৰ্ট ক্লাছ 12ৰ, এইটো হ'ল আমাৰ ইলেক্ট্ৰমেগনেটিজম। চ' তাতে আমি কি পঢ়িম, তাতে আমি ইলেক্ট্ৰষ্টেটিক্স পঢ়িম, কেপাচিটাৰ পঢ়িম, কাৰেণ্ট পঢ়িম, মেগনেটিজম পঢ়িম, গোটেই এইবোৰ বস্তু পঢ়িম ইলেক্ট্ৰমেগনেটিজমত। চ' তাৰপিছত ইলেক্ট্ৰমেগনেটিজমৰ পিছত আহিব আমাৰ অপটিক্স, ৰে অপটিক্স, ৱেভ অপটিক্স, তাৰপিছত আমি EM ৱেভ, ছেমিকণ্ডাক্টৰ, এইবোৰ পঢ়িম। বাট দ্য মেইন থিং ইজ ডেট ইলেক্ট্ৰডাইনামিক্স পঢ়িবলৈ আমাৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো আহিব ইলেক্ট্ৰডাইনামিক্সত, সেইটো হ'ল মোৰ ইলেক্ট্ৰষ্টেট। আৰু ইলেক্ট্ৰষ্টেট এনেকুৱা এটা চেপ্টাৰ য'ত তোমাৰ কি লাগিব, মেকানিক্স লাগিব, য'ত তোমাৰ কি লাগিব, মেকানিক্সৰ লগত SHMৰো কনচেপ্ট থাকিব লাগিব,
লগতে আৰু বহুত যিমান তুমি ফিজিক্সত পঢ়িছা ভেক্টাৰ এলজেব্ৰা বেসিক কাইনেমেটিক্স এভৰিথিং দ্যাট উইল বি ৰিকুৱাৰ্ড ইন ইউৰ ইলেক্ট্ৰষ্টেটিক্স সো সেইটোৰ কাৰণে তোমাৰ সেইবোৰ চাব লাগিব আগতে তাৰপিছত ইলেক্ট্ৰষ্টেটিক্সৰ পিছত আমি ইলেক্ট্ৰডাইনামিক্স খতম কৰি যেতিয়া অপটিক্সত যাম অপটিক্স গোটেই আমাৰ এক নতুন চেপ্টাৰ সো ৰে অপটিক্সৰ পৰা আমি ষ্টাৰ্ট কৰিম তো ৰে অপটিক্স জানিবলৈ যদি মোৰ ৰে অপটিক্সটো এইটো মোৰ যদি আণ্ডাৰষ্টেণ্ডিংটো ভাল হ'ব লাগে তেতিয়া মোৰ ক্লাছ 10 লেভেলৰ যেটো জিওমেট্ৰি ক্লাছ 10 আহি গল স্যাৰ yes বহুত ইম্পৰ্টেন্ট সো এতিয়া ভয় নাখাবা দে আমি আছো কিন্তু আমি স্যাৰ ইয়াতে ক্লাছ 10 বুলি কোৱাৰ লগে লগে মোৰ এটা কথা মনত আহিলে তাৰ মানে ষ্টুডেন্টে ভাবিব ইছৰাম এটা ক্লাছ 10 পঢ়িব লাগিব হয়নে নহয় কিন্তু এটা একদম চিন্তা কৰিব নালাগে আমি 12 ৰ যিখিনি লাগিব আমাৰ ক্লাছ 10 ৰ হিবিলাক আমি মাজে মাজে পঢ়াই যাই একদম সো ৰে অপটিক্সৰ কাৰণে আমাৰ ক্লাছ 10 ৰ যিটো জিওমেট্ৰি পাৰ্ট হেতু মোৰ ভালকে আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব কিয়নো ৰে অপটিক্সৰ আৰু এটা নাম হ'ল জিওমেট্ৰিকেল অপটিক্স তাৰ পিছত মই যাম ক'ত ৱেভ অপটিক্সৰ কাৰণে মোৰ কি জানিব লাগে হেতুৰ কাৰণে মোৰ জানিব লাগিব ক্লাছ 11 ৱেভছৰ যেটো লাষ্টত পঢ়োৱা হয় সুপাৰ ইম্পজিশন সো এনেকে মোৰ ক্লাছ 12 ৰ ফিজিক্সটো শেষ হ'ব বাট দ্য থিং ইজ দ্যাট মই যদি কম্পেয়াৰ কৰোঁ ক্লাছ 11 আৰু 12 ৰ ফিজিক্স তো ক্লাছ 11 ৰ যেটো ফিজিক্স ইটো কম্পেৰেটিভলি টাফ হয় এজ কম্পেয়াৰ্ড টু তোমাৰ ক্লাছ 12 ৰ ফিজিক্স সো 12 ৰ যেটো সিলেবাস হেতু মোৰ অলপ জলদি শেষ হ'ব এজ কম্পেয়াৰ্ড টু 11 সো তোমালোকৰ ভয় খাব নালাগে সো মই তোমাক এটো ৰোড মেপটো দেখাই দিলো কেনেকে মই ক্লাছ 12 ৰ ফিজিক্সত আগবাঢ়িম সবৰ আগত ইলেক্ট্ৰমেগনেটিজম পঢ়িম ইলেক্ট্ৰমেগনেটিজমৰ পিছত আমি যাম অপটিক্সৰ পিছত যেতিয়া মোৰ লাষ্ট পাৰ্টলে আমি যাম তেতিয়া আহিব সেমিকন্ডাক্টৰস সো সেমিকন্ডাক্টৰস এনেকুৱা এটা চেপ্টাৰ ইয়াতে তোমালোকৰ ক্লাছ 12 ত বহুত কমকে মানে পঢ়িব লাগে কাৰণ এনেকুৱা এটা চেপ্টাৰ ইয়াতে মানে ৰিসাৰ্চ ওৰিয়েন্টেড টপিক এটো ৰিসাৰ্চ চলি আছে এতিয়া সো ইয়াতে আমাৰ ইমান মানে মাথা বিক হ'বলে একো বস্তু নহয় বাট দ্য থিং ইজ দ্যাট ইয়াতে ষ্টাৰ্টিংত যোনবোৰ চেপ্টাৰৰ নাম মই কৈছো এইবোৰ চেপ্টাৰ তোমালোকৰ অলপ ভালকে গুৰুত্ব দি পঢ়িব লাগিব তাৰ পিছত মই কেমিষ্ট্ৰি নহয় বাৰু বাট ষ্টিল আই ক্যান গাইড ইউ যদি তোমালোকৰ কেমিষ্ট্ৰিত ভাল হ'ব লাগে চোৱা ক্লাছ 11 ৰ কেমিষ্ট্ৰিত তোমালোকে পঢ়িছিলা জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰিৰ কথা কৈ আছো স্পেশালি তোমালোকে পঢ়িছা জিঅ'চি জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি সো তোমালোকৰ যদি ক্লাছ 12 ৰ অৰ্গেনিক কেমিষ্ট্ৰিটো একদম এক্সপাৰ্ট লেভেললৈকে লৈ যাব লাগে বা এক্সপাৰ্ট লেভেল বাদ দিয়া বুজি পাব লাগে তেতিয়া হলে কি হ'ব ক্লাছ 11 ৰ যেটো জিঅ'চি2 আছে হেটোৰ আণ্ডাৰষ্টেণ্ডিং তোমাৰ থাকিবই লাগিব যদি তোমাৰ ক্লাছ 11 ৰ জিঅ'চি একদম খতম বৰবাদ তেতিয়া হলে কি হ'ব তোমাৰ ক্লাছ 12 ত গৈ কিনে অৰ্গেনিক তুমি একোৱে বুজি নাপাবা সো তোমাৰ যেটো ক্লাছ 11 ৰ পৰা 12 ত যেতিয়া যাবা এটো যেটো তুমি টাইম পালা মেক শিওর কি তোমাৰ জিঅ'চি যেটো হয় এটো তুমি কমপ্লিট কৰি যোৱা নহলে তোমাৰ ক্লাছ 12 ৰ অৰ্গেনিক কেমিষ্ট্ৰিটো খতম হ'ব মেম বায়োলজিৰ বিষয়ে কোৱা স্যাৰ বায়োলজি তো তোমালোকে জানাই আমাৰ কি থাকিব জুলজি থাকিব ইখিনি আমি জানোৱে বাৰু তোমালোকে এইটো ফাৰ্স্ট ইয়াৰটো পঢ়ি আইছা নেক্সট আমাৰ কি থাকিব বটনি পাৰ্ট থাকিব ঠিক আছে কিন্তু মই তোমালোকক ইয়াতে অকমান এটা তোমালোকৰ এটা গুড নিউজ বুলিয়ে কম কাৰণ কিয় ফাৰ্স্ট ইয়াৰত কে আমাৰ সেকেন্ড ইয়াৰৰ সিলেবাসটো অকমান ইজি লাগে লাইক আমাৰ ফাৰ্স্ট ইয়াৰত চাবাচোন তোমালোকে যে আমাৰ এনিমেল কিংডমে হওক বা তোমালোকে তাত প্লান্ট ফিজিওলজি এনিমেল ফিজিওলজি এইবিলাক আমাৰ গটেখিনি আমি একে বেলেগ পঢ়িব লাগিছিল হয়নে নাই তো ইয়াতো আমি এনেকুৱা আমাৰ বটানি আৰু জুলজি আমাৰ এনেকুৱা মানে বিশেষ কিমান এটা মিন্স আমাৰ কি কম কমপ্লেক্স নাই বুলি মই ভাবো ফাৰ্স্ট ইয়াৰত কই ঠিক আছে তো ইয়াতে তো তোমালোকে ফাৰ্স্ট আমাৰ সেকেন্ড ইয়াৰত তো তোমালোকক যেটো মই আইছো তো খুব ইজিকে তোমালোকৰ গটেখিনি পাৰ্ট মই চাই দিম তোমালোকক কিন্তু ইয়াতে তোমালোকৰ কনসেপ্ট ওয়াইজ তোমালোকৰ সিলেবাস থাকিব লাইক ইয়াতে আমি কি কৰিব লাগিব জানেনে এই যেটা আমি ডিএনএৰ কথাবিলাক পঢ়িম ইয়াতে কি থাকিব আমাৰ মেইন কনসেপচুৱেল আমাৰ চেপ্টাৰ এইকেইটাই থাকিব আমাৰ তোমালোকৰ থাকিব মই একেলগে কৈছো দে এটো জুলজি বটানি বুলি যদিও লিখিছো মই এজ এ হোল মই বায়োলজিখনৰ কথা কৈছো তোমালোকক যত তোমালোকৰ যিখিনি আমাৰ
DNA হওক RNA হওক এইখিনি আমাৰ কনচেপ্টৰ থাকিব আৰু চেপ্টাৰবিলাক থাকিব তোমালোকে ইয়াতে অকমান বায়োটেকৰ কথা পঢ়িব লাগিব বায়োটেকনলজি সো বায়োটেকনলজিখিনি আমাৰ ইয়াতে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ কিয় আজিকালি কি হৈছে তোমালোকৰ যেতিয়া সেকেন্ড ইয়াৰ পাছ কৰাৰ পিছত তোমালোকে কেতিয়াবা মানে তোমালোকে ইচ্ছা কৰিলে বায়োটেকনলজিত তোমালোকে মেজৰ লৈ পঢ়িব পাৰা ঠিক আছে তো এইবিলাক আমাৰ টপিকবিলাক ইয়াতে কি কৰিব লাগিব আমি পঢ়িব লাগিব তো এইবিলাক অকমান কনচেপ্টৰ আমাৰ চেপ্টাৰ হয় তাৰ পিছত ইয়াতে থাকিব তোমালোকৰ ইয়াতে আমাৰ DNA আৰু RNA এৰ বিষয়ে যেতিয়া পঢ়িম তাত তোমালোকৰ ট্ৰান্সক্ৰিপচন ট্ৰান্সলেচন DNA ৰেপ্লিকেশন মই এইকেইটা টপিকৰ কথা কিয় কৈছো কাৰণ এইবিলাক আমাৰ বায়োলজিৰ এইবিলাক কমন টপিক হয় এইবিলাকৰ ওপৰৰ পৰা আমাৰ কোৱেশ্চন থাকে এতিয়া তোমালোকে ভাবিব পাৰা যে আৰু এইবিলাক কি ট্ৰান্সক্ৰিপচন ট্ৰান্সলেচন কি হয় এইবিলাক কিন্তু একদম চিন্তা কৰিব নালাগে যেতিয়া আমি চেপ্টাৰবিলাক ষ্টাৰ্ট কৰিম হয় তেতিয়া তোমালোকে একদম ধুনীয়াকে বুজি পাবা কি হয় আমাৰ DNA ৰেপ্লিকেশন কি হয় ট্ৰান্সলেচন কি হয় ট্ৰান্সক্ৰিপচন হয় কিন্তু ইয়াতে তোমালোকৰ এটা মই কি মানে মই সেকেন্ড ইয়াৰৰ সিলেবাসখনক বেছিকে কিয় ভাল পাওঁ জানানে কাৰণ ইয়াতে তোমালোকৰ যিখিনি ইকোসিস্টেম আছে যিখিনি ইকোলজিৰ তোমালোকৰ যিখিনি চেপ্টাৰ আছে সেইখিনি কিন্তু খুব মিন্স তোমালোকে ধুনীয়া মাৰ্ক তাতে কি কৰিব পাৰিবা কেৰি কৰিব পাৰিবা তো এইখিনি পঢ়াৰ পিছত তোমালোকৰ পিছৰখিনিত আহিব তোমালোকৰ কি থাকিব ইকোলজি থাকিব হা তো ইকোলজি অকমান এনভায়ৰনমেন্টাল ৰিলেটেড আমাৰ কেইটামান টপিক আছে আমাৰ 3-4টা মান টপিক আছে তো সেইকেইটাৰ ওপৰত আমাৰ খুব ভালকে খুব ইজি চেপ্টাৰ হয় সেইকেইটাৰ পৰাই তো আমি ধুনীয়াকে আমি কি কৰিব পাৰো মাৰ্কস কেৰি কৰিব পাৰো মেইন কনসেপচুৱেল চেপ্টাৰ আমাৰ কি থাকিব এই যে DNA এৰ বিষয়ে RNA এৰ বিষয়ে মিন্স আমাৰ ৰেপ্লিকেশন তাৰ পিছত ট্ৰান্সলেচন এইখিনি আমাৰ অলপ কনসেপচুৱেল চেপ্টাৰ থাকিব তো এইখিনি আমি এনেকুৱাকে আগবাঢ়িম যেতিয়া আমি এটা চেপ্টাৰ বিলাক পঢ়িম অলৰেডি তোমালোকৰ যেটো আমাৰ হেৰি আছিল আমাৰ শিক্ষা মহোৎসৱ হয় স্যাৰ আছে বাৰু লগতে শিক্ষা মহোৎসৱৰ আমাৰ তোমালোকৰ বেটচ বিলাক তো লঞ্চ হলেই তাত তোমালোকৰ আমাৰ ক্লাস 12 ৰ পৰিশ্ৰম বেটচ আমাৰ অলৰেডি আমাৰ ষ্টাৰ্ট হ'বই তো তাৰ হেইবিলাকত আমি ধুনীয়াকে প্ৰপাৰ তোমালোকক ৰুটিন বনাই প্ৰপাৰ গাইডেন্স দি পালে আমি তোমালোকৰ গোটেই বিলাক মিন সাবজেক্টে আমি কি কৰি লৈ যাম আগুৱাই লৈ যাম আৰু এটা কথা মই যে ইমান আগতে তোমালোকক জ্ঞান দিলো যে এইটো বস্তু জানিব লাগে এইটো বস্তু জানিব লাগে ভয় খাবলৈ একো নাই তোমালোকে যদি নাজানাও যেতিয়া আমি পঢ়াম তোমালোকক আমি কভাৰ কৰিম উই উইল মেক শিওর দ্যাট উইল লেট ইউ নো এভৰিথিং দ্যাট ইজ ৰিকোয়াৰ্ড মানে আমি জাম্প নকৰো টপিকছৰ মাজত হয় না নহয় মেম মিন্স আজি তোমালোকৰ লাগিব পাৰে যে বাপৰে এইবিলাক কি কৈ আছে স্যাৰ মেমতে কি পঢ়িব লাগিব টেনচনত আহি যাব পাৰা হয় গতিকে আমি গোটেইখন সিলেবাস একেলগে কৈ আছো ন সেইকাৰণে অকমান তোমালোকৰ প্ৰবলেম মানে ভয় খাব পাৰা হয় কিন্তু নাই মইতো এটা জানো কোনোবাই চাগে এইটো ভাবি আছে জিঅ'চি আকৌ কি বস্তু তো আৰু কিবা স্যাৰ নহয় মেম এইটোৱে আছিলে যে তোমালোকে পঢ়া ভালকে ভাল ৰিজাল্ট কৰা তোমালোকৰ ভাল ৰিজাল্ট হলে আমাৰো ভাল লাগিব বিকজ being teachers we just want your success yes all the best see you soon